ভেসলিনৰ সৈতে এটা বিশেষ বস্তু মিহলাই আপুনি যদি ঘঁহা আৰম্ভ কৰে তেন্তে আপুনি ৬০ বছৰ বয়সতো ডেকা হৈ থাকিব পাৰিব। পুৰুষ মহিলা সকলোৰে বাবে উপকাৰী হ'ব আজিৰ এই ভিডিঅ'টো। যিহেতু এতিয়া ঠাণ্ডাৰ বতৰ, গতিকে ভেসলিনৰ সৈতে আপুনি যদি আজিৰ পৰাই এটা বিশেষ বস্তু মিক্স কৰি মুখত বা শৰীৰৰ বিভিন্ন অংশত ঘঁহা আৰম্ভ কৰে তেন্তে আপোনাৰ ছালখন উজ্জ্বল হোৱাই নহয়, আপুনি ৬০-৭০ বছৰ বয়সতো ডেকা মানুহৰ দৰেই হৈ থাকিব। নমস্কাৰ, মই কৃষ্ণ ভূঞা। আপুনি চাই আছে বি পজিটিভ এণ্ড অলৱেজ বি পজিটিভ। প্ৰতিটো প্ৰজন্মৰ বাবে চিনাকি ভেসলিনৰ বিষয়ে আজি মই কিছু কথা ক'ব বিচাৰিছোঁ। ভেসলিনতকৈ চাগে পুৰণা আৰু বেলেগ প্ৰডাক্ট আজি মাৰ্কেটত নাই, কিন্তু ইমান বছৰ ধৰি যুগ ধৰি প্ৰজন্মৰ পিছত প্ৰজন্মই ব্যৱহাৰ কৰি অহা এই ভেসলিনৰ বিষয়ে কিন্তু বহু মানুহে ন্যূনতম কথাখিনিও নাজানে। মানুহে ভাবে এই ভেসলিন এক ধৰণৰ মইশ্চাৰাইজাৰ, কিন্তু আচল কথাটো হ'ল ভেসলিন মইশ্চাৰাইজাৰ নহয়। আপুনিও চাগে কেতিয়াবা এটা কথা নটিচ কৰিছে, আপুনি আপোনাৰ স্কিনখনত সম্পূৰ্ণ মনোযোগ দিয়াৰ পিছতো ভাল প্ৰডাক্ট আপুনি আপোনাৰ স্কিনত ইউজ কৰাৰ পিছতো আপোনাৰ ছালখন নিমজ নহয়, আপোনাৰ ছালখনত বিভিন্ন ধৰণৰ দাগ হয়, শালমইনা হয়, ওঁঠ দুখন ফাটি যায়, ঠাণ্ডাৰ দিনততো একেবাৰে ছালখন শুকাই যায়, ৰুক্ষ টাইপৰ হয়। নিশ্চয় আপোনাৰো এই সমস্যাবোৰ এইকেইদিনত হৈ আছে। কিন্তু ভেসলিনৰ সৈতে এটা বিশেষ বস্তু যদি আপুনি মিক্স কৰি আপোনাৰ ছালত ব্যৱহাৰ কৰে বা আপুনি যদি নিয়মিত ঘঁহা আৰম্ভ কৰে তেন্তে আপুনি বিভিন্ন ধৰণৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাব। মই এটা শব্দত ক'বলৈ গ'লে ৬০ বছৰ বয়সতো আপুনি ডেকা মানুহৰ দৰেই হৈ থাকিব। কেৱল এটা বস্তুৰ বিষয়ে নহয়, আজি মই এই ভিডিঅ'টোত ৫টা এনেকুৱা বিশেষ বস্তুৰ বিষয়ে আপোনাক ক'ম, যিকেইটা বস্তু আপুনি ভেসলিনৰ সৈতে মিলাই আপুনি যদি আপোনাৰ ছালখনৰ যতন লয়, আপুনি যদি ঘঁহা আৰম্ভ কৰে তেন্তে আপুনি ডেকা মানুহৰ দৰে হৈ উঠিবই। আপোনাৰ স্কিন একেবাৰে স্মুথ হ'ব, গ্ল'য়িং হ'ব, গ্ল' আহিব। গতিকে ভিডিঅ'টো আপুনি শেষলৈকে চাব যাতে আপুনি সঠিকভাৱে এইখিনি ব্যৱহাৰ কৰিব পাৰে। লগতে মই আপোনাক ক'ম কোনবোৰ মানুহে ভেসলিন একেবাৰে ব্যৱহাৰ কৰিব নালাগে। সেই মানুহবোৰৰ ভিতৰত আপুনিও আছে নেকি জানিবৰ বাবে ভিডিঅ'টো এবাৰ চাব। বহু মানুহে ভেসলিনক মইশ্চাৰাইজাৰ বুলি ভাবে, কিন্তু আচল কথাটো হ'ল বা আচল সত্যটো হ'ল ভেসলিনে নিজে স্কিনখন মইশ্চাৰাইজ নকৰে, বৰঞ্চ ভেসলিনে আপোনাৰ স্কিনত এটা পাতল ধৰণৰ চামনি প্ৰস্তুত কৰে। যেনে ধৰক আপুনি কিবা এটা বস্তু যে ঢাকি থয়, এই সেই ঢাকনিখনৰ দৰে স্কিনত এই ভেসলিনটোৱে কাম কৰে। যদি আপোনাৰ স্কিনখনৰ তলত প্ৰথমৰ পৰাই হাইড্ৰেশ্যন নাই আৰু আপুনি যদি চিধাই ভেসলিন ওপৰত লগাই দিছে তেন্তে আপোনাৰ স্কিনত যিখিনি বাচি থকা মইশ্চাৰ আছে সেইখিনি আপুনি লক কৰি দিয়াৰ নিচিনাহে হ'ব। ইয়াৰ ভিতৰত যিবোৰ মইশ্চাৰ থাকে সেইবোৰ কেতিয়াও নাবাঢ়ে, কাৰণ ভেসলিন হৈছে এক ধৰণৰ মইশ্চাৰ লকিং চিলেণ্ট। অৰ্থাৎ ভেসলিনে নিজেই স্কিনখন হাইড্ৰেট নকৰে, বৰঞ্চ ভিতৰত থকা হাইড্ৰেশ্যনখিনি লক কৰে। এনেকুৱা থিয়ৰিটিকেল কথাবোৰ আপুনি হয়তো বুজি নাপাব পাৰে। স্পষ্টকৈ আপোনাক এটা কথা কৈছোঁ, ভেসলিনৰ সৈতে আপুনি যদি কেইটামান বস্তু মিহলাই আপুনি স্কিনখনত ব্যৱহাৰ কৰিব পাৰে তেন্তে ৰিজাল্ট আপুনি সাংঘাতিক ধৰণেৰে পাব। গতিকে পলম নকৰি সেই বস্তুকেইটাৰ বিষয়ে কথা পাতোঁ আহক। প্ৰথমটো বস্তু যিটো আপুনি ভেসলিনৰ সৈতে যোগ দি আপোনাৰ স্কিনখনত লগাব পাৰিব সেয়া হৈছে এল'ভেৰা। প্ৰথমটোৱে হৈছে এল'ভেৰা আৰু ভেসলিনক মিক্স কৰি যিকোনো ধৰণৰ মানুহে যদি স্কিনখনত এই ঠাণ্ডাৰ সময়ছোৱাত লগায় বা এতিয়া ঠাণ্ডাৰ সময়ছোৱাত বহুতৰে ছালখন ফাটিছে, ভৰিৰ গেৰুৱা ফাটিছে, শৰীৰৰ বিভিন্ন অংশত ফাটিছে, যদি এল'ভেৰা আৰু ভেসলিন মিক্স কৰি আপুনি সেই স্থানত লগাব পাৰে তেন্তে আপুনি তাৰ পৰা যথেষ্ট ভাল ৰিজাল্ট পাব। এতিয়া মানুহৰ স্কিনখন একেবাৰে শুকাই থাকে, ভৰিৰ গেৰুৱাবোৰ ফাটি থাকে, মানুহৰ ফেচখন মানে মুখখন একেবাৰে ড্ৰাইনেছ হৈ থাকে। আৰু এই ড্ৰাইনেছৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে আপুনি যদি বাৰে মইশ্চাৰাইজাৰ ব্যৱহাৰ কৰি থাকিবলগীয়া হৈছে, তাৰ পৰিৱৰ্তে আপুনি এল'ভেৰাৰ লগত ভেসলিন মিক্স কৰি যদি আপুনি স্কিনখনত লগায় তেন্তে আপোনাৰ স্কিনখন যথেষ্ট ভাল হ'ব। এল'ভেৰাই আপোনাৰ স্কিনখন ভিতৰৰ পৰা হাইড্ৰেট কৰিব আৰু ভেসলিনে সেই হাইড্ৰেশ্যনখিনি চিল কৰিব, যাৰ ফলত
আপুনি যদি ৰাতি শোৱাৰ পূৰ্বে লগাই ৰাখে, যাৰ ফলত আপোনাৰ গোটেই ৰাতি স্কিনখনত ৰিপেয়াৰিঙৰ কাম চলিব আৰু আপুনি ইয়াৰ পৰা দীৰ্ঘম্যাদী এটা ফল নিশ্চয় লাভ কৰিব। এতিয়া আপুনি ভেছলিনৰ লগত এল'ভেৰা কেনেকৈ মিক্স কৰিব সেইখিনি শিকি লওক। এইখিনি তৈয়াৰ কৰিবৰ কাৰণে আপুনি এচামুচ এল'ভেৰা জেল ল'ব আৰু এচামুচ ভেছলিন ল'ব। সেই দুয়োটা আপুনি খুব ধুনীয়াকৈ মিক্স কৰিব আৰু সেই মিক্সাৰখিনি ৰাতি দুয়োখন হাতেৰে আপুনি আপোনাৰ শৰীৰৰ সকলো স্থানত য'ত শুকাই গৈছে, ফাটি গৈছে, যেনে ধৰক আপোনাৰ হাত, ভৰি, আপোনাৰ এলব'বোৰ, লিপছ, য'ত আপোনাৰ ড্ৰাইনেছ আহিছে, ফাটিছে, সেই স্থানত আপুনি ধুনীয়াকৈ লগাই ৰাখিব। গোটেই ৰাতি লগাই ৰাখিব। ৰাতিপুৱা উঠিয়েই নৰ্মেল পানীৰে আপুনি সেই স্থানবোৰ পৰিষ্কাৰ কৰি দিব। প্ৰথম দিনা ৰাতিয়েই মানে এদিন লগোৱাৰ পিছতেই পিছদিনা ৰাতিপুৱা আপুনি ক্লিয়াৰ এটা পাৰ্থক্য আপোনাৰ শৰীৰত দেখিবলৈ পাব। এই উপায়টো সেইসকল মানুহৰ কাৰণে অতি উপকাৰী যিসকল মানুহে অনবৰতেই বাচন ধুৱে, কাপোৰ ধুৱে, বিশেষকৈ মানে মহিলাসকলৰ কথা কৈছোঁ, বাৰে বাৰে পানী চুই থাকিবলগীয়া হৈছে। বাৰে বাৰে পানী চুই থকাৰ কাৰণে যাৰ হাত, ভৰি, গেৰুৱা এইবোৰ ফাটিছে, তেওঁলোকৰ কাৰণে এই উপায়টো খুবেই জৰুৰী। যিবোৰ মানুহে আউটডোৰ ৱৰ্ক বেছিকৈ কৰে, মানে ঘৰৰ বাহিৰত যিবোৰ মানুহে কাম বেছিকৈ কৰে, তেওঁলোকৰ কাৰণেও এই উপায়টো হ'ব অতি চমৎকাৰী। আৰু বয়োজ্যেষ্ঠ মানুহ যাৰ স্কিন সোতৰা হৈ গৈছে, তেওঁলোকেও এইখিনি ব্যৱহাৰ কৰিব পাৰিব। শিশুসকলেও এইখিনি ব্যৱহাৰ কৰাত কোনো বাধা নাই। এই ঠাণ্ডাৰ দিনত শিশু, কিশোৰীৰো স্কিনখন যথেষ্ট ড্ৰাই হয়, ফাটি যায়। গতিকে এই উপায়টো তেওঁলোকে গ্ৰহণ কৰিব পাৰিব। এতিয়া দ্বিতীয় প্ৰডাক্টটোলৈ আহিছোঁ। দ্বিতীয় কি বস্তু আপুনি ভেছলিনৰ সৈতে মিক্স কৰিব লাগিব জানে? সেয়া হৈছে হালধি। হালধি হৈছে এক নেচাৰেল এণ্টি ইনফ্লেমেটৰী হাৰ্ব। হালধিত সাংঘাতিক ধৰণৰ ঔষধি গুণ আছে। যদি আপোনাৰ শৰীৰত বিভিন্ন ধৰণৰ দাগ হৈছে, শ্বেভিং কৰাৰ পিছত যদি আপোনাৰ মুখখন ৰঙচুৱা হৈ গৈছে, আপোনাৰ চকুৰ গুৰিত যদি ক'লা পৰিছে, মুখৰ বিভিন্ন স্থানত যদি আপোনাৰ দাগ হৈছে, ইৰিটেশ্যন হৈছে, এই সকলোবোৰ ঠিক কৰিবৰ কাৰণে হালধি হৈছে আটাইতকৈ উপকাৰী বস্তু। মাত্ৰ এচামুচ আপুনি ভেছলিন ল'ব আৰু সেই ভেছলিন চামুচৰ সৈতে ভাল কোৱালিটিৰ এচামুচৰ 1/4 হালধি আপুনি মিক্স কৰিব। সেইখিনি মিক্স কৰি আপোনাৰ যিবোৰ এফেক্টেড এৰিয়া, য'ত আপোনাৰ শুকাইছে, ফাটিছে, দাগ হৈছে, সেইবোৰৰ ওপৰত আপুনি 30 মিনিট এই মিক্সাৰখিনি লগাই ৰাখিব। মাত্ৰ 30 মিনিট লগাই ৰাখি সেইখিনি আপুনি ৱাছ কৰি দিয়ক। এইখিনি আপোনাৰ সেই দাগবোৰ দূৰ কৰাৰ লগতে স্কিনখনলৈ এটা এক্সট্ৰা গ্ল' আনিব আৰু আপোনাৰ ছালৰ যি ইনফ্লেমেশ্যন, পুৰণি, ইৰিটেশ্যন, জ্বলা পোৰা যিবোৰ থাকে, এই সকলোবোৰ ঠিক কৰি পেলাব। এই কম্বিনেশ্যনটোৱে আপোনাৰ ছাললৈ এক ধৰণৰ উজ্জ্বলতাও আনিব। কাৰণ হালধিক আয়ুৰ্বেদত এক নেচাৰেল ইনফ্লেমেটৰী কিং বুলি গণ্য কৰা হয়। শৰীৰৰ বিভিন্ন স্থানত হোৱা দাগ দূৰ কৰিবৰ কাৰণে, কটা চিঙা এইবোৰ দূৰ কৰিবৰ কাৰণে হালধিৰ সাংঘাতিক চমৎকাৰী গুণ আছে। আৰু ভেছলিন যদি তাৰ লগত আহি যায়, ভেছলিনে এইখিনিৰ প্ৰটেকশ্যন চিল কৰি দিব পাৰে। গতিকে হালধি আৰু ভেছলিন যদি একেলগে মিক্স কৰি আপুনি লগায়, তেন্তে আপুনি এটা ভাল ৰিজাল্ট পাব। ল'ৰাবোৰ বা পুৰুষসকলে কেতিয়াবা শ্বেভিং কৰাৰ পিছত বহুত বেছি মুখখনত ৰেডনেছ আহে, ইৰিটেশ্যন আহে, আৰু যাৰ স্কিনখন একেবাৰে চেঞ্চিটিভ, তেওঁলোকেও এই কম্বিনেশ্যনটো ব্যৱহাৰ কৰিব পাৰে। মাত্ৰ এবাৰ কল্পনা কৰকচোন, এটা সাধাৰণ বস্তু, এই সাধাৰণ বস্তুটোৱে আমাক কিমান বেছি ডাঙৰ উপকাৰ সাধন কৰি দিয়ে, সেয়া আমি আগতে গম পাইছিলোঁ জানো? 5 টকাৰ এটা ভেছলিনে, 10 টকাৰ এটা ভেছলিনে আপোনাক কিমানখিনি উপকাৰ কৰিব পাৰে। আৰু তাৰ লগত যিকেইটা বস্তু এড কৰিব লাগে, সেই গোটেইকেইটা বস্তু মানুহৰ ঘৰত নিশ্চিতভাৱে থাকেই। এতিয়া আটাইতকৈ পাৱাৰফুল বস্তুটোৰ বিষয়ে ক'ম। আটাইতকৈ পাৱাৰফুল মিক্সাৰখিনিৰ কথা আপুনি এইবাৰ জানি লওক, যিখিনিৰ জৰিয়তে ৰিংকলছ, পিগমেণ্টেশ্যন, ডাৰ্ক স্পটছ এই সকলোবোৰ দূৰ হ'ব আৰু আপোনাৰ মুখমণ্ডলৰ গ্ল' সাংঘাতিক ধৰণেৰে বৃদ্ধি পাব। তৃতীয় বস্তুটো হৈছে ভিটামিন ই। ভিটামিন ই যদি আপুনি ভেছলিনৰ সৈতে মিক্স কৰি আপোনাৰ ছালত লগাব পাৰে, তেন্তে আপোনাৰ দাগ, পিগমেণ্টেশ্যন, ফাইন লাইন্স, চকুৰ তলৰ ক'লা দাগ, ড্ৰাইনেছ, এই সকলোবোৰ, যিমানেই আপোনাৰ পুৰণা দাগ নাথাকক কিয়, যিমানেই আপোনাৰ পুৰণি ছালৰ সমস্যা নাথাকক কিয়, এই সকলোবোৰ নোহোৱা হৈ যাব। ইয়াৰ কাৰণে আপুনি ফাৰ্মাচীলৈ গৈ ভিটামিন ইৰ কেপচুল কিনি আনক। ভিটামিন ইয়ে স্কিনৰ হিলিং স্পীডটো বঢ়াই দিয়ে আৰু ভেছলিনে সেই হিলিং পাৱাৰটোক স্কিনৰ ভিতৰত লক কৰে। এই কম্বিনেশ্যনটো বিশেষকৈ সেইসকল মানুহৰ কাৰণে
যাৰ মুখমণ্ডলত ডাৰ্ক স্পটছ আছে, দাগ আছে মানে, আৰু যিসকলে পিগমেণ্টেশ্যনৰ কাৰণে বহুত বেছি সমস্যাৰ সন্মুখীন হৈছে, বয়সৰ কাৰণে যাৰ ছালখন বেয়া হৈ গৈছে, তেওঁলোকৰ কাৰণে এই উপায়টো সাংঘাতিক চমৎকাৰী। যিসকল মানুহৰ ছালখন সোঁতৰা পৰিছে, ওঠ ক'লা হৈছে, চকুৰ তলত ক'লা দাগ পৰিছে, তেওঁলোকৰ কাৰণে এই উপায়টো সাংঘাতিক ধৰণৰ পাৱাৰফুল হ'ব। মাত্ৰ এচামুচ আপুনি ভেচলিন লওক আৰু ভিটামিন ইৰ এটা কেপচুল তাত মিক্স কৰক। মানে কেপচুলটো আপুনি কাটি ভিতৰত যিখিনি ঔষধ আছে সেইখিনি ভেচলিনটোৰ সৈতে মিক্স কৰিব। কেপচুলটোৰ পৰা ওলোৱা লিকুইডখিনি যেতিয়া আপুনি ভেচলিনখিনিৰ সৈতে মিক্স কৰি ৰাতি আপোনাৰ ডাৰ্ক স্পটছবিলাক য'ত আছে, লিপছত, চকুৰ তলৰ পতাখনত, এই সকলোবোৰ স্থানত এই মিক্সাৰখিনি লগাই ৰাখক। প্ৰতি সপ্তাহত মাত্ৰ 3 পৰা 4 বাৰ এইখিনি আপুনি ব্যৱহাৰ কৰক। লগে লগে আপুনি দেখিবলৈ পাব আপোনাৰ স্কিন ক্লিয়াৰলি স্মুথ হ'বলৈ আৰম্ভ কৰিছে। আপোনাৰ মুখৰ দাগবোৰ দূৰ হৈ গৈছে আৰু আপুনি নিজকে আগতকৈও বেছি ডেকা যেন অনুভৱ কৰিব পাৰিব। ইয়াৰ পিছৰ বস্তুটো হৈছে গোলাপ জল। গোলাপ জলো সকলোৰে ঘৰত প্ৰায় থাকেই। ভেচলিনৰ সৈতে গোলাপ জল যদি আপুনি মিক্স কৰি আপুনি আপোনাৰ ছালখনত লগাইছে, তেন্তে আপোনাৰ ছালৰ উজ্জ্বলতা সাংঘাতিক ধৰণেৰে বাঢ়িব। মুখমণ্ডলত যি ৰেডনেছ বা শৰীৰৰ বিভিন্ন স্থানত যদি ৰেডনেছ আছে, এই সকলোবোৰ একেবাৰে দূৰ হৈ যাব এই উপায়টোৰ জৰিয়তে। ইয়াৰ কাৰণে আপুনি এচামুচ ৰ'জ ৱাটাৰ অৰ্থাৎ গোলাপ জল ল'ব আৰু এচামুচ ভেচলিন ল'ব। দুয়োটা খুব ধুনীয়াকৈ মিক্স কৰিব, ক্ৰিমি কৰিব আৰু ৰাতি আপোনাৰ মুখমণ্ডলৰ লগতে বিভিন্ন স্থানত এটা পাতলকৈ লেয়াৰ বনাই সেইখিনি মাছাজ কৰি লগাই ৰাখিব। কেইদিনমানৰ ভিতৰতে আপোনাৰ স্কিনখন সাংঘাতিক ধৰণৰ ফ্ৰেছ লাগিব, উজ্জ্বল হ'ব। এই উপায়টো একেবাৰে জেণ্টেল এটা মিক্স হয়। আপুনি ডেইলি ইউজ কৰিব পাৰিব। যিকোনো ধৰণৰ মানুহে নিজৰ ছালৰ উজ্জ্বলতা বঢ়াবৰ কাৰণে এইখিনি ব্যৱহাৰ কৰিব পাৰিব। এতিয়া পঞ্চমটো বস্তুৰ বিষয়ে আপোনাক ক'বলৈ বিচাৰিছোঁ, সেয়া হৈছে মৌ। মৌ হৈছে এক নেচাৰেল হিলাৰ। মৌত মাইল্ড এণ্টিবেক্টেৰিয়েল প্ৰপাৰ্টিজ পোৱা যায়। এইখিনিয়ে পিগমেণ্টেশ্যন, ফ্লেকি স্কিন আৰু ফটা ওঠৰ কাৰণে বহুত বেছি প্ৰভাৱশালী। যেতিয়া আপুনি ভেচলিনৰ সৈতে মৌ মিক্স কৰি সেই স্থানত আপুনি লগাব, তেতিয়া ভেচলিনখিনিয়ে মইশ্চাৰখিনি ভিতৰত একেবাৰে চিল কৰি দিব, যিখিনিৰ দ্বাৰা স্কিনৰ স্পটবোৰ গুচি যাব আৰু গ্ল'য়িং হ'ব। তাৰ কাৰণে এচামুচ আপুনি মৌ ল'ব, এচামুচ ভেচলিন ল'ব, দুয়োটাই মিক্স কৰিব। সেইখিনি মিক্স কৰাৰ পিছত নিজৰ মুখখনত 30 পৰা 45 মিনিট ধৰি আপুনি লগাই ৰাখি তাৰপিছত সেইখিনি ধুই দিব। যদি আপুনি ওঁঠখনত লগাইছে, তেন্তে গোটেই ৰাতি সেইখিনি আপুনি ওঁঠখনত লগাই ৰাখিব পাৰে আৰু ৰাতিপুৱা আপুনি নিজেই দেখিব আপোনাৰ ওঁঠৰ ফটা অংশ কেনেদৰে শুকাই গৈছে। 2-3 দিন লগোৱাৰ পিছতেই আপুনি আপোনাৰ ওঁঠখন একেবাৰে নিমজ যেন অনুভৱ কৰিব। কিন্তু মুখত যদি লগাই 30 পৰা 45 মিনিটেই আপুনি লগাই ৰাখিব, তাৰপিছত আপুনি ধুই দিব। গোটেই ৰাতি মুখমণ্ডলত লগাই নাৰাখিব। এতিয়া আপুনি এটা গুৰুত্বপূৰ্ণ কথা ভালদৰে বুজি লওক। আপুনি যিকোনো ধৰণৰ ভেচলিন নিজৰ মুখখনত ইউজ কৰাটো উচিত নহ'ব। কিয় জানেনে? কাৰণ ভেচলিন কিছুমান স্কিনৰ কাৰণে একেবাৰে চুট নহয়। যিবোৰ মানুহৰ স্কিন একেবাৰে অইলী বা যাৰ স্কিনখন অইলী বা যাৰ স্কিনখন একনি প্ৰন হয়, তেওঁলোকে ভেচলিন নিজৰ মুখখনত একেবাৰে ব্যৱহাৰ কৰিব নালাগে। অইলী স্কিনত প'ৰ্ছ অলৰেডি বহুত বেছি এক্টিভ হৈ থাকে আৰু ভেচলিনে সেইখিনিক ওপৰৰ পৰা ব্লক কৰি দিয়ে, যাৰ ফলত একনি আৰু হোৱাইট হেডছ বহুত বেছি বাঢ়ি যাব পাৰে। দ্বিতীয়তে, বা যিসকলৰ স্কিনত চিষ্টিক একনি, ফাংগল ইনফেকশ্যন বা হোৱাইট হেডছ হয়, ব্লেক হেডছ আৰু হোৱাইট হেডছ দুটা বেলেগ বস্তু। মই হোৱাইট হেডছৰ কথা কৈছোঁ। যাৰ এই সমস্যাটো আছে, তেওঁলোকৰ কাৰণে ভেচলিন মুঠেও ঠিক নহয়। কাৰণ ভেচলিন যদি আপুনি এনেকুৱাত লগাই দিয়ে, ইনফেকশ্যনখিনি ভিতৰৰ পৰা ভেচলিনখিনিয়ে ট্ৰেপ কৰি দিয়ে আৰু আপোনাৰ প্ৰব্লেম বাঢ়ি যাব পাৰে। তৃতীয়তে, যিবোৰ চহৰত হিউমিডিটি বেছি, আৰ্দ্ৰতা যিবোৰ চহৰত বহুত বেছি, যিবোৰ স্থানত বেছি, তেওঁলোকে ভেচলিন গৰমৰ দিনটোত একেবাৰে ব্যৱহাৰ নকৰাই ভাল। কাৰণ গৰমত যদি আপুনি ভেচলিন ব্যৱহাৰ কৰে, আপুনি যদি ঘামি যায়, সেই ঘামৰ সৈতে ভেচলিনখিনি মিক্স হৈ এক ষ্টিকি লেয়াৰ বনাই দিয়ে, যাৰ ফলত আপোনাৰ শৰীৰটোৰ ক্ষতি হ'ব পাৰে। গতিকে এনেকুৱা ৱেডাৰত আপুনি ভেচলিনটো ব্যৱহাৰ নকৰাই ভাল। আৰু শেষত, যিসকলৰ স্কিন
বহুত বেছি অইলি হয় তেওঁলোকেও ভেচলিন ব্যৱহাৰ নকৰাটোৱেই শ্ৰেয়। আপোনাক যে আমি 5টা বিশেষ বস্তুৰ কথা ক'লোঁ, যিকেইটা ভেচলিনৰ সৈতে মিক্স কৰি আপুনি লগালে 60 বছৰ বয়সতো ডেকা হৈ থাকিব। আপুনি বাৰু প্ৰথমে কোনটো বস্তু মিক্স কৰি ভেচলিনৰ সৈতে মুখত লগাব খুজিছে আমাক কমেণ্ট কৰি জনাবচোন। ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' নিয়মিত পাবৰ কাৰণে আমাৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।